বনভোজ খাবলৈ যোৱা যুৱকক হত্যা বিজেপি নেতাৰ এটাকৈ জালত পৰিছে ধৰ্মেন্দ্ৰ নাথৰ ঘাতক ন্যায় পাবনে দুৰ্ভগীয়া ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালে ৰাজ্যিক বিজেপিৰ সভাপতিৰ গৃহ সমষ্টিত সংঘটিত এটা হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ৰঙিয়াৰ ধৰ্মেন্দ্ৰ নাথ হত্যাকাণ্ডত বিজেপি নেতাসহ এই পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেইবাটাও অভিযুক্তক আৰক্ষীৰ জালত পৰিছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰঙিয়া টাউন মণ্ডলৰ সভাপতি অনুস্ময় কলিতা অনুস্ময়ৰ লগতে হত্যাকাণ্ডত অভিযুক্ত মণি কাকতি বিকি লহকৰ নিতু কলিতা হিমাংশু কাকতি অমূল্য লহকৰ আৰু ধ্ৰুৱ মহন্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধৰ্মেন্দ্ৰ হত্যাকাণ্ডৰ অভিযুক্তক ৰক্ষণাবেক্ষণ আৰু পলায়ন কৰাত সহায় কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে বিহালীৰ পৰা পংকজ শৰ্মা আৰু সঞ্জয় চৰকাৰক হিমাংশু কাকতি আৰু অমূল্য লহকৰক ঢেকিয়াজুলিৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে অনুস্ময় কলিতা মণি কাকতি বিকি লহকৰ আৰু নিতুল কলিতাক আনহাতে ধৰ্মেন্দ্ৰ হত্যাকাণ্ডত অভিযুক্ত অনুস্ময় কলিতাক ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰঙিয়া টাউন মণ্ডলৰ সভাপতি পদৰ পৰা বহিষ্কাৰ নকৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ইপিনে সমাজ কল্যাণ বিভাগৰ কমলপুৰ ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত কৰ্মৰত তথা বিজেপি নেতা মণি কাকতিৰ বিৰুদ্ধে এই পৰ্যন্ত লোৱা নাই কোনো বিভাগীয় ব্যৱস্থা যাৰ বাবে এতিয়া ক্ষুব্ধ হৈ পৰিছে ৰঙিয়াবাসী আনহাতে তেজপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা ধ্ৰুৱ মহন্ত হৈছে MSEৰ কৰ্মচাৰী 5 দিন ধৰি নিখোজ হৈ থকা ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ এটা পুখুৰীত উদ্ধাৰ হোৱাৰ পিছতে ৰঙিয়া থানা ঘেৰাও কৰি আৰক্ষীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছতেই শাস্তিমূলক বদলি কৰা হৈছে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় বৰ্মনক ধৰ্মেন্দ্ৰ নাথ হত্যাকাণ্ডৰ তদন্তত গাফলতি কৰাৰ অভিযোগত অজয় বৰ্মনক হাজো থানালৈ কৰা হয় শাস্তিমূলক বদলি কিয়নো প্ৰথম অৱস্থাত ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালৰ গোচৰ লোৱা নাছিল ৰঙিয়া আৰক্ষীয়ে উল্লেখযোগ্য যে বুধবাৰে বনভোজৰ আনন্দৰ মাজতে এটা সাধাৰণ দুৰ্ঘটনাৰ বাবে 21 বছৰীয়া ধৰ্মেন্দ্ৰ নাথৰ ওপৰত জঁপিয়াই পৰিছিল বিজেপি নেতাসহ প্ৰায় 11-12 জনীয়া যুৱকৰ এটা দল ধৰ্মেন্দ্ৰ নাথক মাৰপিট কৰাৰ লগতে পুখুৰীত দলিয়াই পেলাই দিয়া বুলি উত্থাপন হৈছিল অভিযোগ মাৰপিটৰ ঘটনাৰ পিছৰে পৰাই নিখোজ হৈ আছিল ৰঙিয়াৰ দক্ষিণ বৰদলৰ ধৰ্মেন্দ্ৰ নাথ এই চাঞ্চল্যকৰ ঘটনাৰ পিছতেই বহিৰাজ্যত গৈ আত্মগোপন কৰিছিল বিজেপি নেতাসহ 4 অভিযুক্তই ঘটনাৰ নিশাই ভুক্তভোগী ধৰ্মেন্দ্ৰ পৰিয়ালে এজাহাৰ দিবলৈ যোৱাৰ পিছতো গোচৰ নোলোৱাত ক্ষুব্ধ স্থানীয় ৰাইজে ৰঙিয়া থানা ঘেৰাও কৰি সাব্যস্ত কৰিছিল প্ৰতিবাদ ৰাইজৰ ধাৰাবাহিক প্ৰতিবাদৰ পিছত গোচৰ ৰুজু কৰি ৰঙিয়া আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত ঘটনাৰ 5 দিনৰ পিছত মালধাপাৰাৰ আশ্ৰমৰ সমীপৰ এটা পুখুৰীত উদ্ধাৰ হৈছিল ধৰ্মেন্দ্ৰৰ মৃতদেহ পুখুৰীত পানীৰ তলত বান্ধি থোৱা অৱস্থাত ধৰ্মেন্দ্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে হাহাকাৰ লাগে ভুক্তভোগী পৰিয়ালটোৰ ঘটনাৰে জড়িত বিজেপি নেতা পালি নেতাৰ বিৰুদ্ধে খঙত টিঙিৰি তোলা হৈ পৰে স্থানীয় ৰাইজ অঞ্চলবাসীৰ খং ক্ষোভ তথা প্ৰতিবাদত কেইবাটাও অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13